তো গাইছ আজি বেছি কথা নকওঁ, অলপমান কথা কওঁ আপোনালোকক। ইউটিউবাৰৰ কথাত জীৱনত ভুল নাযাব। ইউটিউবাৰ কিছুমানে যে কয় এইটো এপ ডাউনলোড কৰক আপোনালোকে 1-2 কৰি পইচা পাব, এইবিলাক মস্ত ডাঙৰ এটা ভুৱা, গম পাইছে। আপোনালোকক এটা মই একদম মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কথা কৈ দিওঁ। এই কোম্পানীটোৰ নাম নকওঁ, মই তাত কোম্পানীত কাম কৰিছিলোঁ। আৰু মানে কোম্পানীটোত কেনেকৈ জানেনে, এটা বিটকইন বুলি এটা এপ চাইছিল এটা সময়ত, মানে আজিৰ পৰা 8 মাহ 9 মাহ হ'ল নেকি, যিয়ে নহওক বাৰু। বিটকইন বুলি এটা এপ চাইছিল। এপছটোত মানে 6,000 টকা আপুনি মানে ইনভেষ্ট কৰিব লাগে। মানে 6,000 টকা আপুনি দিলে এটা ৰাতিত 1,000 টকা পাৰে, মানে 7,000 টকা হয়। নেক্সট দিনাৰ পৰা 8,000 টকা হ'ব, তাৰপিছত আৰু একদিন যদি থাকে 9,000 টকা হ'ব। এনেকৈ মানে পইচাটো বাঢ়ি যায়। মানুহবিলাক আচৰিত ভাবিলাক। তাৰপিছত মানে কি, যদি কোম্পানীত প্ৰায় 1,000 মানুহ আছে, সেই কোম্পানীটোত যিটোৰ কথা কৈ আছোঁ, প্ৰায় 1,000 মানুহ আছে। তাৰপিছত মানে প্ৰায় 800 মানুহ সেই ডাউনলোড কৰি ল'লাক। ডাউনলোড কৰি লৈ কিনে তাতে পইচা পূৰা সোমাই দিলাক, 6,000 টকা 6,000 টকা 6,000 টকা। 8,000 মানুহ যদি 800 মানুহ যদি 6,000 টকাকৈ ভৰাই দিয়ে, কিমান টকা হৈ গ'ল। মানে কি, প্ৰথমে মানে লোভ দেখাই দিছে লোভ দেখাই দি পেলাই ভাবছি মানুহ এইবাৰ 10,000 টকা দিওঁ। মই অলৰেডি মই 6,000 টকা ওলাইছোঁহে, মোৰ লাভটো ওলাই গৈছে। এইবাৰ মই 10,000 টকা ইনভেষ্ট কৰিম। 10,000 টকা ইনভেষ্ট কৰি দিলে একদম। কিছুমানে 20,000 টকা কৰি দিছে, কাৰণ মই 1 লাখ টকা ওলাম। তাৰে সেনেকৈ মানে 800 মান মানুহ পূৰা কৰিলে। কিন্তু মই কৰা নাই, কিন্তু মই কৰা নাই নহয়, মোৰ লগত আৰু কেইটামানে কৰা নাই। তাৰপিছত কেইদিনমান গ'ল, পূৰা আৰু গোটেই প্ৰচাৰ আৰু মানে বিটকইন আৰু মানে গোটেই কোম্পানীটোতে বিটকইন আৰু মানে কাম চাম বাদে দিয়া হৈ গ'ল। কিছুমানে পূৰা বিটকইনতে পইচা কমাই দিছে। আৰু তাৰপিছত বিশ্বাস কৰিব, এটা ৰাতিত মানে বিটকইন বন্ধ, সকলোৰে এপছ মানে নচলা হৈ গৈছে, অন নোহোৱা হৈ গ'ল। মানে কি, সেইটো এটা চক্ৰান্ত হয়। মানে কেইজনমান ল'ৰাই এটা এপছ বনাই, মানে টকা থকা ঘৰৰ ল'ৰাই বনাই কিনে এনেকৈ এৰি দিয়ে। মিনিমাম 2-3 কোটি টকা মানে ইনভেষ্ট কৰি থাকে। যেতিয়া 3 কোটি টকা জেগাত যেতিয়া 10 কোটি টকা এহেঁতৰ ইনভেষ্ট হৈছে, মানে এহেঁতৰ মাল একাউণ্টছত আহি গৈছে, এতিয়া বন্ধ কৰি দিছে। মানে সেইগিলা বস্তু সেইকাৰণে জীৱনত ভুল নাযাব। আমাৰ কাৰণে 5-10 হাজাৰ টকাটো দূৰৰ কথা, 100 টকাই আমাৰ কাৰণে জীৱনৰ কাৰণে বহুত বেছি। আমাৰ যদি 100 টকা এটা হয় না, পকেটখন খালী হৈ যোৱা যেন লাগে। তো সেইকাৰণে কৈছোঁ মই আপোনালোকক, এইবিলাক বস্তুত জীৱনত ভুল নাযাব। ইউটিউবাৰবিলাকে ক'বই, কাৰণ ইউটিউবাৰক পইচা দিয়ে, 5-10 হাজাৰ টকা দিয়ে, সেইকাৰণে সিহঁতে ভিউজ আহে, সেইকাৰণে সিহঁতক মানে 10-5 হাজাৰ টকা দিয়ে, সেইকাৰণে সিহঁতেও ভিডিঅ'ৰ মাজতে প্ৰচাৰ কৰি দিয়ে। অমুক হ'ল বহুক হ'ল, আপোনালোকে এইটো এপছ ডাউনলোড কৰক, 1-2 কৰি পইচা ইনকাম কৰিব পাৰিব। এই বাপা ঐ, মানে আমিও ভুল যাওঁ আৰু বাপা ঐ, 500 টকা দিলে যদি 1,000 টকা পাওঁ, কি আমি 500 টকা ইনভেষ্ট নকৰোঁ। আপোনালোকক এটা কথা কওঁ, 500 টকাটো দিয়াৰ পিছতে আপোনালোকক 500 টকাটো গেলে আৰু আপোনাৰ মানে নেক্সট টাইম একাউণ্টৰ পৰা পইচা কাটাওঁতে বেছি সময় নালাগে। তো সেইকাৰণে এইবিলাক প্ৰুফ বস্তুবিলাক, নিজৰ পাৰ্চনেলি প্ৰুফবিলাক টি এপছত নিদিব প্লিজ। এইকাৰণে মই নিজে দেখা পাইছোঁ, তো এইবিলাক ঘটনা, সেইকাৰণে মই কৈছোঁ আৰু আপোনালোকক। এইবিলাক বিটকইন কিবা কিবি এপবিলাক ইউটিউবাৰে ক'বই, কাৰণ সিহঁতে পইচা পায়। 2 লাখ মানুহ যদি 1,000 মানুহে যদি সিহঁতৰ এপছটো ডাউনলোড কৰে, সিহঁতে প্ৰফিট পাব। সেইকাৰণে মানে সিহঁতে প্ৰচাৰ কৰে তামাম। তো এইবিলাকত প্লিজ ভুল নাযাব। বেছি কথা নকওঁ আৰু, 2-3 মিনিটৰে ভিডিঅ', টেপকৈ বকি আছোঁ।